ৰাজহাড়ৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে সুখবৰ। স্বাস্থ্য খণ্ডৰ অন্যতম সা সুবিধা তথা সুচিকিৎসা পাবলৈ আহক উত্তৰ গুৱাহাটীলৈ। ইতিমধ্যে GNRC হাস্পতালে উন্নত মিনিমেলি ইনভেচিভ স্পাইন চাৰ্জাৰীৰ দ্বাৰা চিকিৎসা আগবঢ়াইছে ৰোগীসকলক। এতিয়ালৈ 167গৰাকী ৰোগীৰ সফল অস্ত্ৰোপচাৰ কৰিছে চিকিৎসালয়খনে। ৰাজ্যৰ ভিতৰতে সুলভ খৰচত এনে চিকিৎসা সেৱা আগবঢ়াবলৈ সাজু GNRC হাস্পতাল। চিকিৎসা খণ্ডত এনে অস্ত্ৰোপচাৰৰ খৰচ প্ৰায় 3 লক্ষাধিক টকা। অতি কম খৰচতে ৰোগীক আৰোগ্য কৰাৰ চিন্তা কৰিছে উত্তৰ গুৱাহাটীৰ GNRCয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তেও চিকিৎসা লাভ কৰিব এই চিকিৎসালয়ত। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু এই সুবিধাটো আমি PMJৰ আণ্ডাৰত একদম ফ্ৰীলি কৰাই আছো, সেইটো যাতে ৰাইজে অৱগত হয় আৰু সুবিধাটো লৈ তেওঁলোকে যাতে নিজৰ জীৱনটো এটা নতুন অধ্যায় দি আৰম্ভ কৰিব পাৰে। এই মুহূৰ্তলৈ কেইটা সফল অস্ত্ৰোপচাৰ হৈছে? अभी तक हमारे हॉस्पिटल ने एक लैंडमार्क अचीव किया है जिसमें 167 सर्जरीज किया है और डाटाबेस जो कलेक्ट किया है हमने कंपनी से जो कि इंस्ट्रूमेंट सप्लाई करते हैं उनके हिसाब से हम लोग नॉर्थ ईस्ट में लीडर्स हैं। सबसे ज़्यादा सर्जरीज मिनिमली इन्वेसिव सर्जरी हमारे हॉस्पिटल ने किया है। वही सेलिब्रेट करने के लिए आज हमने एक प्रेस मीट बुलाया है जिसमें आप लोगों को बुलाया है। मिनिमली इन्वेसिव सर्जरी टोटल पेशेंट ओरिएंटेड सर्जरी है जिसमें सब कुछ पेशेंट का ही भला होता है। मिनिमल इंसिजन रहता है, जल्दी रिकवरी होता है, पेशेंट अपने काम पे वापस जा सकता है और बेटर रिजल्ट्स होते हैं। मिनिमली इन्वेसिव सर्जरी करने के लिए सीआर्म, ओआर्म या फिर जो कंप्यूटर्स वगैरह का रिक्वायरमेंट होता है, इंस्ट्रूमेंट्स होता है, वो एकदम हाई क्वालिटी इंस्ट्रूमेंट्स हैं हमारे पास में। एनेस्थीसिया टीम है, उसके लिए अगर स्पेशलाइज एनेस्थीसिया देना है तो वो भी हमारे पास में एक्सपर्ट टीम है। स्पेशलाइज इक्विपमेंट्स हैं, ओटी सेटअप अच्छा है, ट्रेन टीम है हमारे पास में। इसीलिए हम लोग इतना बड़ा लैंडमार्क अचीव कर पाए क्योंकि फैसिलिटीज है हमारे पास में। स्टेट ऑफ आर्ट और जितनी फैसिलिटी लगे PMJY में करते हैं। PMJY में जो कि 99% ऑफ द पेशेंट PMJY में ही आते हैं, उसमें एक भी पैसा पेशेंट को देने की जरूरत नहीं है अपनी जेब से। पूरा सर्जरी जो भी बेस्ट क्वालिटी इम्प्लांट हम लोग लगाते हैं वो पूरा सर्जरी PMJY में ही कवर होता है। अगर पेशेंट के पास में PMJY कार्ड नहीं है और उसको पैसा खर्च करना है, पूरे दूसरे हॉस्पिटल्स के बारे में हम लोग नहीं बोलेंगे, लेकिन हमारे हॉस्पिटल में तकरीबन 1,20,000 से 1,40,000 के अंदर वो सर्जरी हो जाती है, जो कि सिग्निफिकेंटली लेस है दूसरे हॉस्पिटल्स के मुकाबले में। নতুন সংযোজন হৈছে মিনিমেল ইনভেচিভ স্পাইনেল চাৰ্জাৰী। এই চাৰ্জাৰীবিলাক আগতে অপেনলি কৰি থকা হৈছিলে। আমাৰ যেনেকুৱাকৈ অন্য চাৰ্জাৰীবিলাকে এটা সময়ত অপেন চাৰ্জাৰী কৰিছিলে, পৰৱৰ্তী সময়ত কি লেপাৰস্কপিক চাৰ্জাৰীলৈ কনভাৰ্ট কৰিব পৰা ধৰণৰ স্কিল হ'ল, তেনেকুৱা ধৰণৰ ইকুইপমেণ্ট ওলালে। ঠিক তেনেকৈ স্পাইনেল চাৰ্জাৰীৰ ক্ষেত্ৰতো তেনেকুৱাকৈ মিনিমেল ইনভেচিভ স্পাইনেল চাৰ্জাৰী বুলি এটা প্ৰচিডিঅ'ৰ ওলালে। এইটো অতি আধুনিক পদ্ধতিগতভাৱে এইটো হেৰিয়াত চিকিৎসা বিজ্ঞানত এইড হোৱা বেছি দিন হোৱা নাই। আমাৰ নৰ্থ ইষ্টত অহাটোতো আৰুৱে বহুত কম দিনহে হৈছে। আমি ক'বলৈ পাই আনন্দ অনুভৱ কৰিব পাৰিছোঁ যে এই নতুন পদ্ধতিটোকো আমি নিজৰ পেচেণ্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ আমাৰ ইকুইপ এটা অপাৰেশ্যন থিয়েটাৰ আমি এটা বনাই ল'ব পাৰিলোঁ। ঠিক তেনেধৰণৰ টেকনিচিয়ানসকলকো আমি তেনেকুৱাকৈ ইকুইপ কৰি ল'ব পাৰিছোঁ, শিক্ষিত কৰি ল'ব পাৰিছোঁ। এটা ভাল আমাৰ এনাস্থেচিয়া টীম আছে। তাৰ লগতে আমাৰ 3জনকৈ বিশেষজ্ঞ নিউৰ'চাৰ্জন আমাৰ হস্পিটেলত আছে, যাৰ সহায়ত আমি এতিয়ালৈকে যোৱাটো বছৰত 167টাত এনেকুৱা ধৰণৰ মিনিমেল ইনভেচিভ স্পাইনেল চাৰ্জাৰী কৰিবলৈ আমি সক্ষম হ'ম। মিনিমেলি ইনভেচিভ স্পাইনেল চাৰ্জাৰীৰ বিষয়ে ডিটেইলত টেকনিকেল বস্তুখিনি আমাৰ ডক্টৰ সুনীল পাঞ্চালে আপোনালোকক শ্লাইড প্ৰেজেণ্ট কৰিব আৰু আমাৰ ডক্টৰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে এণ্ডস্কপিক বিষয়ে অকণমান আপোনালোকক জ্ঞাত কৰিব। কথাটো হ'ল যে মিনিমেলি ইনভেচিভ স্পাইনেল চাৰ্জাৰীটো পোৱাৰ আগতে আমি অকণমান পিছুৱাই যাওঁ, অকণমান ইতিহাসৰ পিনে যাওঁ। স্পাইনেল চাৰ্জাৰীৰ কথা যদি আপুনি ভাবে তেনে ইতিহাসত আমি যদি দেখোঁ 5020 চনতে আমি কিছুমান এভিডেঞ্চ পাইছোঁ। যেনেকুৱা দেখা গৈছে আৰ্টিফেক্ট কিছুমানত ৰাজহাড়ত আমি কিছুমান বস্তু পানী ধৰি পেলাই ৰখা ৰোগী, বা আপুনি যদি ইজিপ্তৰ মামীৰ বিষয়ে জানে